100% উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়ালে বেচামাৰীৰ নৱজাগৰণ বিদ্যাপীঠে। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ ধাৰা অক্ষুণ্ণ ৰাখিলে নগাঁও জিলাৰ বেচামাৰীৰ নৱজাগৰণ বিদ্যাপীঠে। বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা 28গৰাকী পৰীক্ষাৰ্থীৰ 15গৰাকী প্ৰথম বিভাগত আৰু 13গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ ভিতৰত মুছাব্বিৰ আহমেদে ডিষ্টিংশ্যন লাভ কৰাৰ লগতে ঐচ্ছিক গণিতত 100 নম্বৰৰ ভিতৰত 100 নম্বৰ লাভ কৰিছে। আনিছা শ্বাহনাৰাই ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। আজি এদল সাংবাদিকক এই কথা জানিবলৈ দিয়ে অধ্যক্ষ ৰাকিবুৰ ৰহমানে। ইফালে সৰুচলা জাতীয় বিদ্যালয়ৰো 100% উত্তীৰ্ণৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইপিনে সৰুচলা জাতীয় বিদ্যালয়খনেও 100% উত্তীৰ্ণৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাতৰি ইতিমধ্যেই প্ৰকাশ কৰিছে। উক্ত বিদ্যালয়খনৰ পৰা জেনিফা খাতুন নামৰ এগৰাকী ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক পাবলৈও সক্ষম হৈছে। ঢিঙৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, সাচ দ্য ৰিয়েলিটি। আমাৰ বিদ্যালয়ত আপোনাৰ এপ্ৰিল মাহৰ পৰা নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। আমি এতিয়ালৈকে নামভৰ্তি কৰি আছোঁ। যিসকল ইচ্ছুক অভিভাৱকসকল আছে, তেখেতৰ ল'ৰা ছোৱালীক আমাৰ বিদ্যালয়ত এডমিশ্যনৰ কাৰণে ভাবিছে দিব বুলি, তেওঁলোকক আমি অনুগ্ৰহ কৰিছোঁ যে অতি সোনকালে যাতে আমাৰ স্কুললৈ লৈ আহে আৰু নামভৰ্তি প্ৰক্ৰিয়াটো কৰি দিয়ে। আমি ইয়াৰ পৰা আশা কৰিব পাৰি এটা ভাল ৰিজাল্টৰ কাৰণে, আৰু আমি চেষ্টা কৰিম, আমি শিক্ষকসকলে আমি যথেষ্ট চেষ্টা কৰি পেলাই নিশ্চয় ভাল ৰিজাল্ট এটা কৰি দিম বুলি সকলোকে। দুখীয়াৰ বাবে যথেষ্ট সুবিধা আছে। এডমিশ্যন ফিছৰ পৰা আদি কৰি মাহেকীয়া যিটো মাচুল আহে তাৰ উপৰিওতো আমি যথেষ্ট সহায় কৰিম। হয়, যথেষ্ট ভাল হৈছে আমাৰ নৱজাগৰণৰ ৰিজাল্ট। প্ৰতি বছৰৰ যেনেকৈ আমাৰ 100% ৰিজাল্ট ভাল হয়, এই বছৰো আমাৰ তেনেকৈ 100% ৰিজাল্ট ভাল হৈছে। আমাৰ টোটেল ষ্টুডেণ্ট আছিলে এইবাৰ 28টা, তাৰে এটাই ষ্টুডেণ্ট ডিষ্টিংশ্যন পাইছে, তাৰ পাৰ্চেণ্টেজ 89। মুছাব্বিৰ আহমেদ আৰু এজনী ছোৱালী আমাৰ 510 পালে, ডিষ্টিংশ্যন হয়, 2 মাৰ্ক এটা কম পাইছে। আনিছা শ্বাহনা লেটাৰ আছে 2-4টাত, আৰু মুছাব্বিৰ আহমেদ ল'ৰাটো আপোনাৰ আমাৰ যিটো এডভান্স মেথমেটিক্স 100 নম্বৰৰ পৰা 100 নম্বৰে পাইছে। 4-5টাত লেটাৰ আছে। আৰু আমাৰ 14টা ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিশ্যন পালে আৰু ছেকেণ্ড ডিভিশ্যন আছে। আমাৰ 100% ৰিজাল্ট ভাল হৈছে, যথেষ্ট ভাল হৈছে। গতিকে আমি আশা কৰোঁ আগন্তুক যিটো আমাৰ HSLC পৰীক্ষা হ'ব, ল'ৰা ছোৱালীক লৈ যাতে ইয়াতকৈ আৰু বেছি ভাল ৰিজাল্ট কৰিব পাৰোঁ, তাৰেই আমি কামনা কৰিছোঁ। বিজ্ঞানত আমাৰ লেটাৰ পাইছে 6জনে, আৰু আমাৰ যিটো মেথছত পাইছে 9জন, আৰু এডভান্স মেথমেটিক্স যিটো ছাবজেক্ট এইটো 2জন আছিলে, লেটাৰ পাইছে, কিন্তু এটা ল'ৰাই আপোনাৰ 100ৰ পৰা 100 পাইছে। আৰু ইংলিছত আছে 3জনে লেটাৰ, ছ'চিয়েল চায়েন্সত আছে। প্ৰতিটো বিষয়তে কম বেছি পৰিমাণে আছে লেটাৰ। আৰু নৱজাগৰণ বিদ্যাপীঠ বেচামাৰী।